অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ বৰুৱাৰ এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ ভাল খবৰ। অভিনেতাজনৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকল, তেওঁৰ পৰিয়াল আৰু সতীৰ্থসকলে তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে। বন্ধু-বান্ধৱীসকল, আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ বৰুৱাই দিলে এটি ভাল খবৰ। আপোনাৰ মোৰ সকলোৰে প্ৰিয় অভিনেতাজনৰ এই খবৰটো পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে এটি কমেণ্ট কৰি জনাবচোন, জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ বৰুৱাক আপোনালোকে কেনেকুৱা পায়। হয়, তেখেতৰ ভাল খবৰটো হৈছে যে তেখেতে ফেচবুক পেজত 1 লাখ ফলোৱাৰ্ছ কৰিবলৈ অতিক্ৰম হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে তেখেতৰ এই ভাল খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।